নমস্কাৰ, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ অসম ফিচাৰ ইউটিউব চেনেললৈ। আশা কৰোঁ আপোনালোক সকলোৰে খবৰ ভাল। তো এই ভিডিঅ'টোত আজি আমি শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ পোষ্ট বেচিক BSc নাৰ্ছিঙৰ কথা আলোচনা কৰিম। তো শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ পৰা পোষ্ট বেচিক BSc নাৰ্ছিঙৰ কাৰণে নটিফিকেশ্যন মুকলি হৈ গ'ল। তো ইয়াৰে অনলাইন এপ্লিকেশ্যন ফৰ্ম, তাৰপিছত এলিজিবল ক্ৰাইটেৰিয়া কি, চিলেবাছ কি, এক্সাম কেতিয়া হ'ব, সকলোবিলাক ডিটেইলছ তেওঁলোকে জনাই দিলে। তো এই ভিডিঅ'টোত সকলোবিলাক ডিটেইলছ জনাম, আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব। আপোনালোকে ইয়াৰে নটিফিকেশ্যনখন SSUHSৰ অফিচিয়েল ৱেবছাইট ssuhs.in ৰ পৰা ডাউনলোড কৰিব পাৰিব আৰু আমাৰ ৱেবছাইট eduasamplas.com গুগলত চাৰ্চ কৰিলে প্ৰথমতে আহি যাব। তো সেইটো ৱেবছাইটৰ পৰা ডাউনলোড কৰিব পাৰিব। লিংক ডেছক্ৰিপশ্যনত দিয়া আছে। এই পোষ্টটোৰ লিংক ডেছক্ৰিপশ্যনত দিয়া আছে। এই পোষ্টটোৰ পৰা আপোনালোকে ডাইৰেক্টলি ডাউনলোড কৰিব পাৰিব। তো তলৰ ফালে স্ক্ৰল ডাউন কৰিব লাগিব। তো ইয়াতে ডিটেইলছবিলাক দিয়াই আছে আৰু লাষ্ট ইয়াৰৰ আপোনালোকে যি পোষ্ট বেচিক BSc নাৰ্ছিঙৰ ভিডিঅ' আছে সেই ডেছক্ৰিপশ্যনৰ পৰা বা এই লিংকটোত যিটো ৱেবছাইটৰ লিংক আছে তাতে দিয়া আছে। তো তলৰ ফালে স্ক্ৰল ডাউন কৰাতে ইয়াতে ইম্পৰ্টেণ্ট লিংক ছেকশ্যন আছে। তো ইম্পৰ্টেণ্ট লিংক ছেকশ্যনত ইয়াতে আপোনালোক অফিচিয়েল নটিচ বুলি এটা অপশ্যন পাব। তো অফিচিয়েল নটিচত ক্লিক কৰিব লাগিব। তো অফিচিয়েল নটিচত ক্লিক কৰাৰ পিছত ইয়াৰ PDFটো ডাউনলোড হৈ যাব। তো এনেকৈ PDFটো হৈ যাব, আপোনালোকে PDFটো ডাউনলোড কৰি ল'ব। তো আপোনালোকে চাব পাৰে এই নটিচখন জাৰি কৰিছে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সে। তো তাৰিখ হৈছে 22 মে তাৰিখে। Entrance examination for admission into post basic BSc nursing course in the Institute of Assam for the season 2025। তো এতিয়া বহুতে ভাবিব পাৰে যে পোষ্ট বেচিক BSc নাৰ্ছিংটো কি। তো পোষ্ট বেচিক BSc নাৰ্ছিংটো যিসকলে GNM নাৰ্ছিং কমপ্লিট কৰিছে তো তেওঁলোকেহে কৰিব পাৰিব। তো আপোনালোকক ডিটেইলছখিনি জনাম বাৰু, এলিজিবল ক্ৰাইটেৰিয়া কি। পোষ্ট বেচিক BSc নাৰ্ছিঙৰ যিটো এণ্ট্ৰেন্স এক্সাম আছে সেই এণ্ট্ৰেন্স এক্সামটো 20 জুলাই তাৰিখে অনুষ্ঠিত হ'ব আৰু প্লেচটো হৈছে গুৱাহাটীত। ইয়াৰে এণ্ট্ৰেন্স এক্সামটো গুৱাহাটীত অনুষ্ঠিত হ'ব, কেৱল গুৱাহাটীতে, বেলেগত নহয়। তো যি ইয়াৰে অনলাইন এপ্লিকেশ্যন ফৰ্ম আছে সেয়া 2 জুনৰ পৰা ষ্টাৰ্ট হ'ব 30 জুনলৈকে। তো জুনৰ 2 তাৰিখৰ পৰা আপোনালোকে SSUHSৰ ৱেবছাইটত পাই যাব। তো যেতিয়া ইয়াৰে এপ্লিকেশ্যন ফৰ্মখন মুকলি হয় আমাৰ ৱেবছাইটত বা হোৱাটছআপ গ্ৰুপ বা টেলিগ্ৰাম গ্ৰুপত দি দিম, আপোনালোকে তাত জইন হৈ ল'ব পাৰিব। আৰু ইয়াতে এটা বহুত ইম্পৰ্টেণ্ট পইণ্ট প্ৰথমতে দিয়া আছে। তো আপোনালোক পইণ্টটো দেখাই দি দিছোঁ। দেয়াৰ ইজ ন' গভৰ্ণমেণ্ট চিট ফৰ পোষ্ট বেচিক BSc নাৰ্ছিং কোৰ্চ। তো এইটো বহুতেই ইম্পৰ্টেণ্ট হয়। তো গভৰ্ণমেণ্টৰ কাৰণে পোষ্ট বেচিক BSc নাৰ্ছিঙত কোনো ধৰণৰ চিট নাই। তো আপোনালোকে প্ৰাইভেটত এডমিশ্যন ল'বৰ কাৰণে এইটো এণ্ট্ৰেন্স এক্সাম দিব লাগিব। তো অসমত পোষ্ট বেচিক BSc নাৰ্ছিংটো আপোনালোকে প্ৰাইভেটত কৰিব পাৰিব। তো বহুতকেইখন কলেজ আছে, আপোনালোকে INCৰ যিটো PDF আছে তাত পাই যাব। তো ইয়াতে গভৰ্ণমেণ্ট যি আছে গভৰ্ণমেণ্ট কলেজ নাই। আগতে GMCত আছিলে কিন্তু এতিয়া ফাংচনেল নহয়। তো এতিয়া গভৰ্ণমেণ্টকৈ নাই। তো আপোনালোকে ইয়াতে এটা অনলাইন এপ্লিকেশ্যন ফৰ্মত ফিজ পে'মেণ্ট কৰিব লাগিব। তো ফিজটো পে'মেণ্ট কৰাৰ পিছত 3 দিনৰ পিছতে আপোনালোকৰ ইয়াৰে ফিজটো ছাকচেছফুল দেখাব বা এপ্লিকেশ্যন ফৰ্মখন ডাউনলোড কৰিব পাৰিব। তো 72 আৱাৰ্ছ সময় লয়, প্ৰায় 2 পৰা 3 দিন সময় লয়। তো ইয়াৰে এডমিট কাৰ্ডটো 7 জুলাই তাৰিখে দিব আৰু ইয়াতে হেল্পলাইন নং দিয়া আছে যিটো একো কামত নাহে। তো হেল্পলাইন নংটো এনে নামত দিয়া আছে, ইয়াতে আপোনালোকে কল কৰিলেও প্ৰায় নাপায়ে। নেক্সট এতিয়া ডিটেইলছ দিয়া আছে ইয়াতে। তো ডিটেইলছখিনি চাই লওঁ। দ্য এণ্ট্ৰেন্স এক্সামিনেশ্যন শ্বেল বি হেল্ড অন 20 জুলাই। তো 20 জুলাই তাৰিখে অনুষ্ঠিত হ'ব 11টাৰ পৰা 1টা বজালৈকে। তো দেয়াৰ শ্বেল বি ওৱান পেপাৰ কনচিষ্টিং অফ 50 অবজেক্টিভ মাল্টিপল চইচ কুৱেশ্যন। তো 50টা মাল্টিপল চইচ কুৱেশ্যন আহিব, যিটো ইণ্ডিয়ান নাৰ্ছিং কাউন্সিল চমুকৈ INCৰ GNMৰ চিলেবাছ হয়। তো ফাৰ্ষ্ট ইয়েৰ, ছেকেণ্ড ইয়েৰ, থাৰ্ড ইয়েৰৰ যি চিলেবাছ আছে তাৰে পৰাই ইয়াৰে কুৱেশ্যনবিলাক আহিব। তো ইয়াতে মেৰিট লিষ্টত আপোনালোকে GNMৰ যিমান মাৰ্ক পাইছে তাৰে পৰা আৰু যি হাই ছেকেণ্ডাৰীত মাৰ্ক আছে তাৰে পৰা তেওঁলোকে প্ৰিপেয়াৰ কৰিব। তো ফাৰ্ষ্টটো GNMৰ মাৰ্ক চাব, নেক্সট চাব হাই ছেকেণ্ডাৰীত, তো তেনেকুৱা প্ৰিফাৰেঞ্চ দিব। ইয়াতে পাৰ্চেণ্টেজ বা পাৰ্চেণ্টাইল দিয়া আছে। 50% মেনেজমেণ্ট কোটা, এইবিলাক প্ৰাইভেটৰ কাৰণে হয়। আপোনালোকে 20% মানে প্ৰায় 40 মাৰ্ক মান পালে জেনেৰেলৰ কাৰণে চিট পাই যাব, 40-45 মাৰ্ক। তো এনেকুৱা ইয়াতে পাৰ্চেণ্টাইলখিনি চাই যাব। SC ST OBCৰ কাৰণে 18%। নেক্সট এলিজিবিলিটি ক্ৰাইটেৰিয়া। তো এপ্লিকেণ্ট মাষ্ট বি ইণ্ডিয়ান চিটিজেন হ'ব লাগিব। তো পাছ ইন হায়াৰ ছেকেণ্ডাৰী এণ্ড চিনিয়ৰ ছেকেণ্ডাৰী 10+2। তো ইয়াতে 11 পাছ কৰাসকলে 1986ৰ আগতে পাছ কৰাসকল হ'ব লাগিব। তো নতুনবিলাকে 10+2 মানে হাই ছেকেণ্ডাৰী পাছ হ'বই লাগিব। তো ইয়াতে অবটেইন এ চাৰ্টিফিকেট ইন জেনেৰেল নাৰ্ছিং এণ্ড মিডৱাইফাৰী এণ্ড ৰেজিষ্টাৰ্ড এট RNRM। তো আপোনালোকে GNM নাৰ্ছিং কোৰ্চটো পাছ কৰা হ'ব লাগিব আৰু তাৰে আপোনালোকৰ
ৰেজিষ্টাৰ থাকিব লাগিব। তো জিএনএমৰ কাৰণে আপোনালোকে ৰেজিষ্টাৰ হ'ব লাগিব। নেক্সট ইয়াতে আপোনালোকে ট্ৰেইনিং ইয়াতে যিকোনো এটা কৰ্চত কৰা হ'ব লাগিব। অটি টেকনিচিয়ান, অপথালমিক নাৰ্ছিং, লেপ্ৰচি নাৰ্ছিং, টিবি নাৰ্ছিং, সাইকেট্ৰিক নাৰ্ছিং, নিউৰলজি এণ্ড নিউৰোচাৰ্জিকেল নাৰ্ছিং, কমিউনিটি হেল্থ নাৰ্ছিং, কেঞ্চাৰ নাৰ্ছিং আৰু অৰ্থপেডিক নাৰ্ছিং। তো ইয়াৰ পৰা কোনোবা এটাত প্ৰেক্টিকেল কৰা হ'ব লাগিব। তো নেক্সট ইয়াতে কালাৰ ব্লাইণ্ড কেণ্ডিডেট আৰ এলিজিবল প্ৰভাইডেড ডেট কালাৰ কাৰেক্টিভ কণ্টেক্ট লেন্স। তো কালাৰ ব্লাইণ্ড ষ্টুডেণ্টৰ ইয়াৰ কাৰণে এলিজিবল হয়। নেক্সট কেণ্ডিডেট শ্বেল বি মেডিকেলি ফিট। তো আপোনালোকে মেডিকেলি ফিট হ'ব লাগিব। তো ইয়াতে মেৰিট কেণ্ডিডেট আৰ অলছ' এলিজিবল ফৰ এডমিশ্যন। তো যদি বিয়া হোৱা ফিমেল কেণ্ডিডেটটো আছে তেওঁলোকৰ এলিজিবল হ'ব। তো ইয়াৰে বছৰত এবাৰে অনলাইন এপ্লিকেশ্যন ফৰ্ম বা এবাৰে এডমিশ্যন হয়। তো ইয়াতে আপোনালোকৰ 45% জেনেৰেল কেটেগৰীৰ কাৰণে আৰু 40% বাকীবিলাক কেটেগৰীৰ কাৰণে লাগিব। বাকী আপোনালোকে ইয়াৰে এপ্লিকেশ্যন ফৰ্মখন 2 জুন তাৰিখৰ পৰা কৰিব পাৰিব। আৰু ইয়াতে যিসকলে জিএনএম নাৰ্ছিং পাছ কৰিছে তেওঁলোকে এলিজিবল হয়। তো ফ্ৰেছ হাই ছেকেণ্ডাৰী পাছ কৰা সকলে ইয়াতে এলিজিবল নহয়। তো জিএনএম নাৰ্ছিংটো ডিপ্ল'মা কৰ্চ, এইটো কৰাৰ পিছত তেওঁলোকৰ ডিগ্ৰী কৰ্চ বা বিএছচি নাৰ্ছিঙৰ ইকুইভেলেণ্ট হৈ যাব। তো ইয়াৰে চিট কেপাচিটি প্ৰাইভেটতে আছে। তো এতিয়া আমি এটা PDF লৈ আহিছোঁ। এই PDFটোত আপোনালোকৰ প্ৰাইভেটত কি কলেজ আছে সেইটো চাব পাৰিব। তো এই PDFটো আছাম নাৰ্ছিং কাউন্সিলৰ অফিচিয়েল ৱেবছাইটত পাব। তো এইটো লাষ্ট আপডেট 2022 হয়। তো তেওঁলোকে এতিয়ালৈকে লেটেষ্ট এডিশ্যনৰ বা লেটেষ্ট আপডেটৰ PDFটো প্ৰভাইড কৰা নাই। তো যদি প্ৰভাইড কৰে আমি এবাৰ জনাই দিম। তো ইয়াতে প্ৰথমটো গভাৰ্ণমেণ্ট, সেইটো নন ফাংচনিং হৈ আছে। নেক্সট ফেকাল্টি অফ নাৰ্ছিং ডাউন টাউন ইউনিভাৰ্চিটি 40টা আছে। CPMSত আছে 20টা। তো ইয়াৰ যদি কিবা আপডেট বা চিট বাঢ়িছে সেইটো তেওঁলোকে মেনশ্যন নাই কৰা। তো আৰিয়া কলেজ অফ নাৰ্ছিঙত 30টা, এছিয়ান ইনষ্টিটিউট অফ নাৰ্ছিঙত 25, তো দিছপুৰ নাৰ্ছিং ইনষ্টিটিউট ইয়াতে 60। তো এইটো 2022 হয়। তো মই জাষ্ট এইটো আপোনালোকৰ কাৰণে দেখাই দিছোঁ আৰু। তো লেটেষ্ট এডিশ্যনৰটো দিলে আমি জনাই দিম। এই ভিডিঅ'টো দেখি এনেই আছিল। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। তো ভিডিঅ'টো আপোনালোকৰ বন্ধুবৰ্গত শ্বেয়াৰ কৰি দিব। ধন্যবাদ।